নমস্কাৰ চিকিৎসা নিদান অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক আমি আজি চিকিৎসা নিদানত কথা পাতিম মেলেৰিয়া মুক্ত ভাৰত আৰু আমাৰ কৰণীয় আমি সকলোৱে জানো মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কে গোটেই বিশ্বতে ইয়াৰ প্ৰভাৱ সম্পৰ্কে আৰু বিশেষকৈ সাৱধানতা আৰু সজাগতা এই দুটা দিশৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিব লাগিব আমি আজি কথা পাতিম এই বিষয়ে বিশদভাৱে আৰু বিষয়ে কথা পাতিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট অনুজীৱ বিশেষজ্ঞ ডাক্তৰ প্ৰণীতা শইকীয়া বাইদেউ আপোনাক আদৰণি জনাইছোঁ নমস্কাৰ আমি জানো প্ৰত্যেক বছৰে মেলেৰিয়াৰ সজাগতাৰ কাৰণে বিশ্ব মেলেৰিয়া দিৱসো পালন কৰা হয় এই বিষয়ে কথা পাতিম তাৰ আগতে আমি প্ৰথমে জানি ল'ব বিচাৰিছোঁ মেলেৰিয়ানো কি হয় মেলেৰিয়া এটা এনেকুৱা পৌৰাণিক যুগৰ পৰা হোৱা এটা বেমাৰ ই এটা জ্বৰ আৰু এই মহৰ দ্বাৰা সংক্ৰমণ হয় আৰু যিটো মূল বীজাণু এইটো এটা পৰজীৱী এইটো হ'ল প্লাজমোডিয়াম গ্ৰুপ অফ প্ৰটোজন আমি কওঁ গতিকে মূল মানে যিটো বীজাণু সেইটো হ'ল আপোনাৰ প্ৰটোজন পৰজীৱী হয় এইটো হ'ল প্লাজমোডিয়াম এনেকৈ ধৰণে কিন্তু 5বিধ প্লাজমোডিয়ামে মানে মানুহক আক্ৰমণ কৰে ইয়াৰ ভিতৰত আমাৰ ইণ্ডিয়াত কিন্তু মানে ভাৰতত প্লাজমোডিয়াম ফেলচিফেৰাম প্লাজমোডিয়াম ভাইভেক্স আৰু প্লাজমোডিয়াম মেলেৰি এইকেইটাই কৰে বেছিকৈ আৰু এই যে মহ যিটোৰ কথা ক'লোঁ এয়া হ'ল ফিমেল এন'ফিলিন মস্কিটো ফিমেল এন'ফিলিন মস্কিটোই এটা যেতিয়া বেমাৰ হোৱা ৰোগাক্ৰান্ত মেলেৰিয়া পেচেণ্ট এজনক যেতিয়া কামুৰিব তাৰপিছতে যেতিয়া আন এজনক কামুৰিব কিছুদিনৰ পিছত যেতিয়া মস্কিটোটোৰ মহটোৰ ভিতৰত যেতিয়া এই বীজাণুবিলাকৰ মাল্টিপ্লিকেশ্যন হ'ব বংশবৃদ্ধি হ'ব তাৰপিছত আৰু এজনক কামুৰিব তেতিয়া এই মেলেৰিয়া ৰোগ হয় আৰু এই যে কামোৰাৰ পিছত এই ধৰক 10ৰ পৰা 15 দিন কেতিয়াবা এমাহৰ পিছতো হ'ব পাৰে তাক আমি ইনকুবেশ্যন পিৰিয়ড বুলি কওঁ আৰু ইয়াৰ উপৰিও মানে এইটো ইমান ডেডলিয়েষ্ট মানে ভয়াৱহ কাৰণ কিয় যদিও আমি সদায় শুনি থাকোঁ সৰুৰ পৰা শুনিছোঁ মেলেৰিয়া কিন্তু মেলেৰিয়া সঁচাই যদি ট্ৰিটমেণ্ট উচিত সময়ত যদি লোৱা নহয় মানে প্ৰথম 24 ঘণ্টাৰ ভিতৰত যদি আমি ট্ৰিটমেণ্ট ল'বলৈ নোৱাৰোঁ তেতিয়াহ'লে কিন্তু বহুত ভয়াৱহ হয় মৃত্যু পৰ্যন্ত হ'ব পাৰে আৰু নহ'লেও বিভিন্ন কমপ্লিকেশ্যনছ হ'ব পাৰে গতিকে মানে মেলেৰিয়া যদিও এতিয়া কিছু কমি আহিছে আৰু কমিবই লাগিব কাৰণ কিয় আমি 2030 চনত আমি ভাৰত মেলেৰিয়া মুক্ত হ'বলৈ গৈ আছোঁ গতিকে পৃথিৱীৰ ইমানবিলাক ঠাই যিহেতুকে মেলেৰিয়া মুক্ত হ'ল যিটো বীজাণু 1880 চনতেই আৱিষ্কাৰ হৈছিলে দেই আৰু তাৰপিছত এতিয়া বিভিন্ন ঠাইত মুক্ত হৈ কিন্তু আমাৰ ভাৰতত আমি টাৰ্গেট ৰাখিছোঁ 2030 গতিকে আমি সকলোৱে মানে যুঁজিব লাগিব হয় আমাৰ সকলোৰে কৰণীয় আছে আৰু 2030 বৰ্ষৰ ভিতৰত যেহেতু আমি লক্ষ্য বান্ধি লৈছোঁ মেলেৰিয়া মুক্ত ভাৰত গঢ়াৰ কাৰণে গতিকে প্ৰত্যেকগৰাকী মানুহৰে কিন্তু দায়িত্ব আছে প্ৰত্যেক ভাৰতীয়ৰে দায়িত্ব আছে তেওঁলোকৰ কৰণীয় আমাৰ কৰণীয় আছে নহয় জানো আমি মেলেৰিয়াৰ বিভিন্ন লক্ষণ সম্পৰ্কে কথা পাতিম কিন্তু আমি জানো প্ৰত্যেক বছৰে বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় আৰু এই বছৰো পালন কৰা হৈছে গতিকে এই মেলেৰিয়া দিৱসৰ তাৎপৰ্য সম্পৰ্কে আমাক অকণমান কওক আৰু এই বছৰনো কেনেকুৱা বিষয়বস্তু লৈ উদযাপন কৰিবলৈ লোৱা হৈছে হয় এই বছৰ যিটো মানে থিম লোৱা হৈছে এইটো হ'ল আপোনাৰ জিৰ' মেলেৰিয়া আমি ডেলিভাৰী অফ জিৰ' মেলেৰিয়া তাৰমানে এটাও মেলেৰিয়া যাতে আমি মানে ডিটেক্ট নকৰাকৈ থাকিবলৈ মানে কি আৰু ওলাব নালাগে হয় তাৰ কাৰণে আমাৰ কিছুমান ইন'ভেশ্যন আৰু ইমপ্লিমেণ্টেশ্যন ইনভেষ্টমেণ্ট গোটেইখিনি আহিব ইনভেষ্ট ইন'ভেট এণ্ড ইমপ্লিমেণ্ট আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ইয়াৰে ভিতৰত যিটো থাৰ্ড আই যিটো মানে ইমপ্লিমেণ্টেশ্যন ইন'ভেশ্যন বহুখিনি হৈ গৈছে এতিয়া ইমপ্লিমেণ্টেশ্যন আমি যিমান ভালদৰে ইমপ্লিমেণ্টেশ্যন কৰিম সিমান আমি ফলপ্ৰসূ হ'ম ইয়াতে মই এই 3টা আইৰ লগতে আৰু 4th আই এটা যোগ কৰিব খুজিছোঁ আই
তাৰমানে সকলো কাম আমি নিজৰ পৰা আৰম্ভ কৰিব লাগে ষ্টাৰ্ট ফ্ৰম আই গতিকে মই ভাবোঁ আমাৰ প্ৰত্যেকৰে যিটো কৰণীয় আছে যদি মই এজন লেমেন সাধাৰণ মানুহ হওঁ তেতিয়াহ'লে মোৰ কৰণীয় এইটো থাকিব চাফ চিকুণ কিমান নিজৰ ঘৰ বাৰী কিমান চাফ চিকুণকৈ ৰাখিব পাৰোঁ আৰু মহে নাকামোৰাকৈ কেনেকৈ ৰাখিব পাৰোঁ এতিয়া আমি ইয়াৰ পিছত আহিম কেনেকৈ আমি মহে নাকামোৰাকৈ ৰাখিব লাগিব বা মই যদি ক'ব খোজোঁ যে আমি মস্কিটো ৰিপেলেণ্ট ব্যৱহাৰ কৰিব পাৰোঁ কিছুমান ঘৰুৱাও বস্তু আছে যেনেকৈ ধৰক আপোনাৰ চিত্ৰনলা মানুহৰ ঘৰত থাকে মহানিম থাকে কিছুমান তেনেকুৱাকৈ বহুতবিলাক ইভেন নাৰিকল তেল এইবিলাকেও তাৰমানে মহক কিছু পৰিমাণে আঁতৰত ৰাখে তো মূল সেইটো যদি আমি সাধাৰণ মানুহ হওঁ ইয়াৰ উপৰি যদি আমি ছ'চিয়েল ৱৰ্কাৰ হওঁ যিমান পাৰোঁ এৱাৰনেছ বঢ়াবলৈ লাগে প্ৰত্যেকেই যাতে মেলেৰিয়াৰ যে ভয়াৱহতা এই কথাখিনি যাতে বুজি পায় এজনো যিহেতুকে আমি মেলেৰিয়া হ'ব নালাগে তাৰ কাৰণে আমি সেইখিনি সজাগ হ'ব লাগিব তাৰোপৰি যদি আমি এজন ডক্তৰ হওঁ তেতিয়াহ'লে আমি সজাগতা যিমান পাৰোঁ সজাগতা সভা কৰাৰ লগতে কিন্তু আমাৰ আৰু এটা কথা আছে যিহেতুকে এতিয়া ড্ৰাগ ৰেজিষ্টেঞ্চৰ নাম আপুনি শুনিছে যে মেডিচিনবিলাকে কাম নিদিয়া হয় ঠিক তেনেদৰে এতিয়া ক্ল'ৰকুইনে কাম নিদিয়া হৈছে চ' উচিত মেডিচিন দিব লাগিব সেই অঞ্চলত কোনটো মেলেৰিয়া প্ৰাদুৰ্ভাৱ হৈ আছে সেইমতে আমি দিব লাগিব এতিয়া আমাৰ ইয়াতে প্লাজমডিয়াম ফেলচিফেৰাম বেছি গতিকে আমি চাই পেলাই দিবলৈ লাগিব যাতে আমাৰ মানে ড্ৰাগ ৰেজিষ্টেণ্ট ড্ৰাগছো দি পেলাই এনেই মানুহজনক মানে কিছু হেৰিৰ মুখলৈকে কমপ্লিকেশ্যনৰ মুখলৈকে ঠেলি দিয়াটো উচিত নহ'ব গতিকে আমাৰ জ্ঞানৰ লগতে আমি এৱাৰনেছটো বঢ়াবলৈ লাগিব আৰু চৰকাৰৰ ইয়াতে আটাইতকৈ ডাঙৰ কৰণীয় হৈছে প্ৰথম কথা যে এই যে ইনফৰমেশ্যনবিলাক পাবৰ কাৰণে যৎসাধ্যে যত্ন কৰিব লাগিব আজি ধৰক 120টা অসমত 2021ত 120টা কেছ ওলাইছে নিউ কেছ তো আমি ইয়াতে ক্ষান্ত থাকিলে নহ'ব কাৰণ কিয় 120টা আমি এটাও ওলাব নালাগিব আৰু ইনফৰমেশ্যন গোটেইখিনি পাব লাগিব তাৰোপৰি যিবিলাক ধৰক যেতিয়াই য'তে সুবিধা পায় তাতে মহ মৰাৰ ব্যৱস্থাটো কৰিব লাগে অত্যন্ত মহ গতিকে চাওক মস্কিটো ৰিপেলেণ্ট আমি যিবিলাক গুড নাইট বা এয়া সকলোৰে কাৰণে সম্ভৱ নহয় গতিকে চৰকাৰীভাৱে মহ নিৰ্মূলৰ যিমান পাৰে ব্যৱস্থা ল'বলৈ লাগে আৰু ইয়াতে অকল মেলেৰিয়াই নহয় জাপানীজ এনকেফেলাইটিছ ডেংগুৰ যিমান প্ৰাদুৰ্ভাৱ মই অসমৰ কথা কৈছোঁ বা ইণ্ডিয়াৰ কথা কৈছোঁ চ' ভাৰত বা অসমত গতিকে একেলগতে এই মহৰ দ্বাৰা বাকীবিলাক বেমাৰৰ পৰাও আমি বহুখিনি ৰক্ষা পৰিম এই সময়তে কিন্তু মই এটা কথা উল্লেখ কৰোঁ কৰোণাৰ সময়ত যিহেতুকে চাফ চিকুণতাৰ কথা বহুতখিনি আহিলে মানুহে বহুখিনি সজাগ হ'ল সেইখিনি সময়ত জাপানীজ এনকেফেলাইটিছো কমিলে ইভেন ডেংগিও কমি আছিলে মেলেৰিয়াও কমিছে গতিকে আমি এতিয়া মানে এইখিনি কণ্টিনিউৱেশ্যন আমি ৰাখিবলৈ লাগে আৰু তাৰোপৰি বোলে যে জ্বৰ হৈছে এনেকৈ মানে বহি থাকিবলৈ কেতিয়াও নালাগে মই আগতেও কৈছোঁ 24 আৱাৰ্ছৰ ভিতৰত যদি আমি 24 ঘণ্টাৰ ভিতৰত যদি উচিত মেডিচিন নপৰে তেতিয়াহ'লে কিন্তু খুব মানে ভয়াৱহ হয় জীৱনৰ কাৰণে শংকা আহি পৰে আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে আৰু আমাৰ দৰ্শকসকলে নিশ্চয় এই কথাখিনি অনুধাৱন কৰিব আৰু যিহেতু বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হয় এই কাৰণেই যে বিশ্বৰ পৰা মেলেৰিয়া সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ কাৰণে আৰু ভাৰতমুক্ত আমি মেলেৰিয়া মুক্ত ভাৰত গঢ়াৰ কাৰণে আপুনি যি কৈছে 2030 চনত আমি লক্ষ্য বান্ধি লৈছোঁ যে নিজৰ পৰা সেই আৰম্ভ কৰিব লাগিব আমি নিজেই সজাগ হ'ব লাগিব পৰিয়াল আমি সজাগ কৰিব লাগিব চাফ চিকুণকৈ ৰাখিব লাগিব আমাৰ সমাজখন ৰাখিব লাগিব আৰু তেনেকৈ আমি আগবাঢ়ি যাব লাগিব আৰু নিশ্চয় আমি সফল হ'ম এতিয়া বাইদেউ মেলেৰিয়াৰ বিভিন্ন লক্ষণ আছে আপুনি কৈছে যে মহে কামোৰাৰ 24 ঘণ্টাৰ ভিতৰত আমি ততাতৈয়াকৈ হস্পিটেলত যাব লাগে বা চিকিৎসকক লগ ধৰিব লাগে এতিয়া লক্ষণসমূহ কি কেনেকুৱা ধৰণৰ লক্ষণ দেখে মেলেৰিয়াৰ লক্ষণ একেবাৰে টিপিকেল মানে কি বেলেগৰ লগত নিমিলে যেনেকৈ প্ৰথমতে আপোনাৰ ঠাণ্ডা লাগিব একদম কঁপি কঁপি জ্বৰ উঠিব য'ত আপোনালোকে 2-3খন কম্বল দিও কিন্তু মানে কঁপনি ৰখাব নোৱাৰে ঠাণ্ডা ৰখাব নোৱাৰে এনেকুৱাকৈ তাৰমানে ঠাণ্ডা লাগিব প্ৰথমতে আৰু সেইটো 1 ঘণ্টামান থাকিব পাৰে 15 মিনিটৰ পৰা 1 ঘণ্টামান তাৰপিছতে কিন্তু জ্বৰ উঠা আৰম্ভ হ'ব আৰু জ্বৰ উঠিব 2 ঘণ্টা 3 ঘণ্টা ইভেন 6 ঘণ্টালৈকে জ্বৰ উঠি থাকিবলৈ পাৰে আৰু তাৰপিছতে আকৌ ঘামিব 2 ঘণ্টামান
ঘামিব এতিয়া এইখিনিতে কেইটামান খুব গুৰুত্বপূৰ্ণ কথা আছে যেহেতুকে এই মেলেৰিয়া সৰু ল'ৰা ছোৱালীৰো বহুত বেছি হয় তো কি হয় এই যেতিয়া জ্বৰ উঠিব তেতিয়া মানে কনভালচন যিটো আমাৰ মিৰ্গী বেমাৰৰ নিচিনাকে মূৰত আচলতে জ্বৰ উঠা বুলি যে আমি কওঁ তো কনভালচন হয় আৰু সেইটো খুব ডেঞ্জাৰাছ হয় কাৰণ কিয় সেনেকুৱা হৈ থাকিলে অক্সিজেনটো মূৰলৈকে যাওঁতে অক্সিজেন মূৰত মানে ব্ৰেইনত কমি যাব পাৰে আৰু তেতিয়া আমাৰ বুদ্ধিমত্তাৰো কিছুমান মানে দিগদাৰ হৈ যাব পাৰে কমি যাব পাৰে গতিকে স্পঞ্জিং কৰিবলৈ লাগিব যিমান পাৰে খোলা জায়গাত ৰাখিব লাগিব য'ত এচি আছে এচি লগালে কিন্তু আমাৰ গাঁৱত যেহেতুকে খিৰিকী দৰ্জা যেতিয়া খুলি দিব ধুনীয়া বতাহ আহিব তেনেকৈ ৰাখিবলৈ লাগে এনেকুৱা ভয় খাব নালাগে যে ঠাণ্ডা দিলে আৰু বুকত কফ বহিব তেনেকৈ ভাবে তো কিন্তু হেৰি কি বোলে যিমান পাৰে ফেন চলাই দিব লাগে যেতিয়া জ্বৰ উঠে আৰু তাৰপিছতে এই মানে যিটো ফেলচিফাৰাম মেলেৰিয়া এই আৰু বেছি ভয়াৱহ যেহেতুকে এই যে বীজাণু মই যিটো কৈছোঁ প্লাজমডিয়াম ই আচলতে আমাৰ ৰেড ব্লাড চেল ৰঙা ৰক্তকণিকাৰ ভিতৰত আহে আৰু যেতিয়া এই ৰক্তকণিকাবিলাক যেতিয়া বাহিৰ হৈ যায় তেতিয়াই আচলতে এই জ্বৰটো উঠে বা কনভালচন হয় আৰু এই যেতিয়া ৰক্তকণিকাবিলাক যেতিয়া ভাঙিব তেতিয়া আপুনি গম পাব যে এনিমিয়া হ'ব তেতিয়া তেজৰ পৰিমাণ কমি যাব তাৰোপৰি ই কিডনিত এফেক্ট কৰিব ব্ৰেইনত এফেক্ট কৰিব তেনেকৈ বহুতবিলাক কমপ্লিকেশ্যন হয় আৰু সেইখিনি সময়ত বমি লাগে যেহেতুকে এই বীজাণুবিলাকে লিভাৰত থিতাপি লয় প্ৰথমতে সেইকাৰণে বমি লাগিব বমি কৰিব মূৰৰ বিষ হ'ব ট্ৰিমেণ্ডাছ মূৰৰ বিষ খুব মূৰৰ বিষ হ'ব তাৰপিছত আকৌ পেট বিষাব যেহেতুকে এই বীজাণুবিলাকে লিভাৰ স্প্লিনত মানে থাকেগৈ তো সেইবোৰ ডাঙৰ হৈ যায় লিভাৰটো ডাঙৰ হয় স্প্লিন ডাঙৰ হয় চ' দুয়ো চাইডে পেটত বিষ আহিব কেতিয়াবা পেটৰ অসুখ হ'ব পাৰে পনীয়া পায়খানা হ'ব পাৰে এনেকুৱা কৰে কিন্তু মূলত মানে জ্বৰটো একদম কঁপি জ্বৰ উঠিব খুব বেছি জ্বৰ উঠিব আৰু তাৰপিছত ঘামিব আৰু যেহেতুকে এই ঘামাৰ লগে লগে ইলেক্ট্ৰলাইটছবিলাক আমাৰ দেহৰ পৰা ওলাই যায় গতিকে আমি বহুত সাৱধান হ'ব লাগে ইলেক্ট্ৰলাইটছ যাতে ছ'ডিয়াম পটাছিয়ামবিলাক কমি নাযায় তাৰ কাৰণে আকৌ আমি যি মানে কি ইলেক্ট্ৰলাইটছ ব্যৱহাৰ কৰিবলৈ লাগে কেতিয়াবা চুগাৰৰ কাৰণে চেলাইন দিবলৈ দৰকাৰ হ'ব পাৰে তেনেকুৱা সেইকাৰণে আচলতে মেলেৰিয়া হ'লে ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগে ওচৰৰ চিকিৎসালয়ত যাব লাগে কাৰণ কিয় চেলাইন দিব লগা হ'ব পাৰে সেইটো কাৰণে এটা চিকিৎসা কেনেকুৱা ধৰণৰ ধৰক তেজ পৰীক্ষাটো নিশ্চয় কৰা হয় হস্পিটেলত তাৰপিছত পৰৱৰ্তী যিখিনি চিকিৎসা এই পদ্ধতি কি কেনেকুৱা ধৰণৰ তাৰ আগতে মই যেহেতুকে ডায়েগনচিছৰ মানুহ মই ডায়েগনচিছটো মই অলপমান পৰীক্ষাটো এইটো কাৰণে ক'ব খোজোঁ তাৰমানে শ্লাইডত আমি যিটো তেজ লৈ পেলাই পৰীক্ষা কৰা যায় যাতে আমি বীজাণুটো ধৰা পেলাব পাৰোঁ এইটোৰ গুৰুত্বটো এইকাৰণেই যে এইটো প্লাজমডিয়াম নে ভাইভেক্স এইটো জনা খুব দৰকাৰ কাৰণ কিয় ৰেজিষ্টেঞ্চ কোনবিলাকত কোনটোত আমি কি মেডিচিন দিম তাৰ কাৰণে সেই খুব দৰকাৰ তাৰ লগতে আজিকালি যিবোৰ মানে ৰেপিড টেষ্ট আছে ৰেপিড টেষ্টবিলাকত আমি এণ্টিজেনটো ধৰা পেলাওঁ খুব সোনকালে এণ্টিজেন যেতিয়া ধৰা পৰিব মানে কি সেইটোতো আমি গম পাই যাওঁ কি ধৰণৰ মানে মেলেৰিয়া হৈছে গতিকে সেইখিনি জনাৰ পিছত আৰু আচলতে এই যে আমাৰ প্ৰাদুৰ্ভাৱটো কিমান এয়া জানিবৰ কাৰণেও আমি আচলতে এই টেষ্টিংবিলাক কৰিব লাগে আমি যদি টেষ্টিং নকৰোঁ তেতিয়া আমি গম নাপাম আচলতে হয় নে নহয় নে কিবা বেলেগ যে সেইকাৰণে সেইটো খুব ইম্পৰ্টেণ্ট ইয়াৰ লগতে বহুতবিলাক উন্নত মানৰ আজিকালি টেষ্টিংবিলাক কৰা যায় কাৰণ কি এতিয়া আমি এইটোও জানিব লগা আছে যে ৰেজিষ্টেণ্ট নেকি ৰেজিষ্টেণ্ট প্লাজমডিয়াম নেকি যে তাৰ কাৰণেও আমি মানে মলিকুলাৰ টেষ্টিং কৰিবলৈ লাগে এইখিনিমান কিন্তু প্ৰথম আমি শ্লাইড টেষ্ট কৰিম আৰু আমি কাৰ্ড টেষ্ট কৰিলে আমি গম পাম যে কোন টাইপৰ মেলেৰিয়া হ'ব পাৰে ইয়াৰ পিছতে আমাৰ যেহেতুকে মই আগতে কৈছোঁ যে ডিহাইড্ৰেশ্যন হ'ব বহুত ঘামি যায় গতিকে ডিহাইড্ৰেশ্যন হ'ব বা ইলেক্ট্ৰলাইটছ কমি আহিব তাৰ কাৰণে আমি তেনেকৈ চেলাইন এইবোৰ দিব লাগিব ইয়াৰ উপৰিও আমি মানে
যেহেতুকে এই মেলেৰিয়া এণ্টি মেলেৰিয়েল ড্ৰাগ দিব লাগে বিশেষকৈ এতিয়া মই কৈছোঁ যে ক্ল'ৰকুইন বা ছালফাকুইনলন এইবিলাক এতিয়া তাৰমানে বেছিভাগ ৰেজিষ্টেণ্ট হৈ গৈছে গতিকে আমি আৰ্টিমিচিনিন গ্ৰুপৰ ড্ৰাগছ দিবলৈ লাগে আৰু তাৰ লগতে কিন্তু আৰু কিছুমান মানে হেৰা চাব লাগে যাতে কেনেকুৱা ৰিস্কত আছে মানুহজন সেইখিনিও আমি কিন্তু চাব লাগে এটা প্ৰতিষেধকৰ গুৰুত্ব নিশ্চয় আছে ইয়াৰ মেলেৰিয়াৰ কাৰণে কিবা প্ৰতিষেধক বা ভেকচিন উপলব্ধ নেকি এতিয়া প্ৰতিষেধকৰ ভিতৰত যেহেতুকে মই আগতে কৈছোঁ যে আমি যিটো মানে ৰিপেলেণ্ট ইউজ কৰোঁ ডিট সেয়া ইউজ কৰা যায় এতিয়া DDT ইউজ কৰা নহয় কাৰণ DDTটো মানে কাল্টিভেশ্যনত ব্যৱহাৰ কৰাৰ পিছত বহুতখিনি কমপ্লিকেশ্যনছ গম পোৱা গ'ল চ' ডিট ব্যৱহাৰ কৰা যায় আৰু ইয়াৰ উপৰিও আপুনি যিটো কৈছে ভেকচিন আছে আৰু ভেকচিন আমাৰ আফ্ৰিকান কাণ্ট্ৰিবিলাকত যিবোৰ বাচ্চা সৰু 5 মান্থছৰ পৰা আৰু একদম শেষৰটো 1.5 বছৰত 4টা ড'জ তেনেকৈ কৰি পেলাই দিছে সেইটো RTS বুলি পেলাই AS01 আৰু আমাৰ যিটো ছেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া তাৰ পৰাও কিন্তু R2 মেট্ৰিক্স এইটো ভেকচিন মানে প্ৰডাকশ্যন হৈ আছে কিন্তু আমাৰ ইয়াতে বৰকৈ উপলব্ধ আমাৰ এতিয়াও যিখিনি আমাৰ শিডিউলড মানে ভেকচিন দিয়া যায় তাত কিন্তু অন্তৰ্ভুক্ত কৰা নাই কাৰণ এইখিনি বিশেষকৈ যিখিনি আফ্ৰিকান কাণ্ট্ৰিত বেছিকৈ প্ৰদূষিত তেনে ঠাইবিলাকত দিয়া হৈছে এতিয়া বিশ্বৰ বাকী দেশৰ তুলনাত আমাৰ ভাৰতত লগতে অসমত শেহতীয়া তথ্য অনুসৰি পৰিসংখ্যা কেনেকুৱা মেলেৰিয়া বিশ্বতটো আপোনাৰ আফ্ৰিকান কাণ্ট্ৰি 6খনত সকলোতকৈ বেছি আৰু আমাৰ প্ৰায় 240 মিলিয়নছ মানে নতুন কেছ গোটেই পৃথিৱীত মানে হেৰি হৈছে ডায়েগনচিছ হৈছে আমাৰ ভাৰতত আটাইতকৈ বেছি উৰিষ্যাত আটাইতকৈ বেছি তাতে তাৰমানে আপোনাৰ 50% আমাৰ গোটেই যিমানখিনিমান তাৰমানে ডায়েগনচিছ হয় 50% হেৰিত উৰিষ্যাত আছে আৰু অসমত আমি 2021ত 120টা কেছ মই ইতিমধ্যে উল্লেখ কৰিছোঁ বিশেষকৈ আচলতে যিবিলাক পাহাৰীয়া অঞ্চল তাত বেছি হয় এতিয়া কাৰ্বি আংলং বা তেনেকুৱাকৈ পাহাৰীয়া অঞ্চলবিলাকত এতিয়াও হেৰিটো বেছি আছে আমাৰ অসমৰ ভিতৰত আৰু যিমান পাৰে হয়তো এই যে কোভিডৰ কাৰণেও কিছুখিনি আমি কিন্তু আমাৰ ডাটাখিনি কমলৈকে আহিছে আৰু এই কমি যাওক সেইটোৱে আমি আশা কৰিম সম্পূৰ্ণৰূপে নিৰ্মূল হওক আমি সেইটোৱে কামনা কৰিছোঁ হয় সম্পূৰ্ণৰূপে নিৰ্মূল হওক এতিয়া আমি বেলেগ ঠাইত যেতিয়া যাওঁ ইয়াতে মই আৰু এটা কথা ক'ব খোজোঁ ধৰক আমাৰ ঠাইবিলাকত এতিয়া লাহে লাহে কমি আহিছে তাৰ মানে নহয় যে একেবাৰে কমি যাব গতিকে যেনেকৈ মানে যিবোৰ ন' মেলেৰিয়া এৰিয়াৰ পৰা আমাৰ ভাৰতত আহিলেও তেওঁলোকে কিন্তু প্ৰতিষেধক মানে হেৰি প্ৰতিষেধক বুলি ক'লে মানে মেডিচিন ব্যৱহাৰ কৰে দেই প্ৰাইমাকুইন মেফ্লেকুইন এনেকৈ ব্যৱহাৰ কৰা যায় আৰু তাৰোপৰি যে মহৰ যাতে মহে নাকামোৰে তাৰ কাৰণে তাৰে প্ৰতিষেধক ব্যৱস্থা লোৱা হয় ঠিক তেনেদৰে মই এইটোৱে কওঁ যে ইয়াৰ পৰা ভাৰতৰ পৰা বা অসমৰ পৰাও যেতিয়া মানুহ যদি আফ্ৰিকান কাণ্ট্ৰিত যায় য'ত মেলেৰিয়া বেছি তাতে কিন্তু আমিও সেই প্ৰতিষেধক ল'ব লাগে যদিও ইমিউনিটি আমাৰ আছে ইমিউনিটি থাকিলেও কিন্তু আকৌ মানে বেলেগ ঠাইৰ পৰা আকৌ মহৰ বীজাণুটো আনিবলৈ নালাগে আচলতে আমি প্ৰতিৰোধ ল'বই লাগিব আৰু প্ৰতিকাৰ প্ৰত্যেক মুহূৰ্ততে লৈ যদি আমি আগবাঢ়োঁ তেতিয়াহ'লে অকল মেলেৰিয়াই নহয় বিভিন্ন ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ এতিয়া আমাৰ কৰণীয় আমি আৰম্ভণিতে কৈছোঁৱেই এটা আগতীয়াকৈ ধৰক মেলেৰিয়া নহ'বৰ কাৰণে আমি কি পদক্ষেপ ঘৰুৱাভাৱে গ্ৰহণ কৰিব পাৰোঁ
বিশেষকৈ গৃহিণীসকলে এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব নহয় জানো গৃহিণীসকলে যিহেতু ঘৰখন চোৱা চিতা কৰে গতিকে আমাৰ কৰণীয় কি হ'ব পাৰে এতিয়া চাওক এই বৰষুণ দিব আৰম্ভ হ'ব এতিয়াই মেলেৰিয়াৰ যেতিয়া গৰম তাৰোপৰি বৰষুণ দিব তেতিয়াই মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বেছি হয় আৰু যেহেতুকে মই কৈছোঁ যে মহৰ দ্বাৰা সংক্ৰমণ হয় গতিকে এই মহৰ দ্বাৰা যেহেতুকে সংক্ৰমণ হয় মহে নাকামোৰাকৈ ৰাখিবলৈ লাগিব আৰু যিবিলাক দি পেলাই কেমিকেল দি পেলাই যিবোৰ নেট আছে সেই নেটবোৰ যিবোৰ অধ্যুষিত অঞ্চল সেইবিলাকত চৰকাৰে ছাপ্লাই দিছে গতিকে সেইবোৰ ব্যৱহাৰ কৰিবলৈ লাগিব তাৰোপৰি যদিও সন্ধিয়া সময়ত এই মহে মানে সন্ধিয়া কামোৰে কিন্তু তথাপিও মই কওঁ যে যেতিয়া খেতি বাৰীত যাব বা পাহাৰীয়া অঞ্চলত যেতিয়া যাব মানে খৰি কাটিব যাব বা যিকোনো কাৰণতে যাব খেতি কৰিব যাব তেতিয়া নিজে সাৱধান হ'ব লাগে ফুল স্লিপ পিন্ধিবলৈ লাগে বা বুট পিন্ধিবলৈ লাগে যাতে মহে নাকামোৰে ইয়াৰ উপৰিও ঘৰুৱাভাৱে মই কওঁ যে যিমান পাৰি সাৱধানে মানে কি চাফ চিকুণকৈ ৰাখিব লাগে যাতে পানী ক'তো নাথাকে জমি নাথাকে সেইটোৰে আমি ডেংগিও ৰক্ষা কৰিব পাৰিম ইয়াৰ উপৰিও যেতিয়া মহবিলাক গুচাবৰ কাৰণে আমি সন্ধিয়া ধূনা দিয়াটো অতি দৰকাৰ সন্ধিয়া ধূনা দিব লাগে তাৰোপৰি মই আগতেও কৈছোঁ মহানিম বা চিত্ৰনলা বা তেনেকুৱা এই লেভেণ্ডাৰ বুলি বেগুনীয়া ফুলটো যে লেভেণ্ডাৰ এইবিলাক বস্তুৱে তাৰমানে কি কৰে মহ নাহে তেতিয়া গতিকে তেনেকুৱা ধৰণে আচলতে বা কেতিয়াবা নিমখ পানী থৈ দিলেও তাত কেতিয়াবা মহ পৰে গতিকে তেনেকুৱাকৈ আৰু খোলাকৈ বস্তু ৰাখিবলৈ নালাগে যাতে যিবিলাকৰ পৰা মহে খাবলৈ সুবিধা পায় গতিকে যিমান পাৰে সাৱধানভাৱে চলিবলৈ লাগে নিশ্চয় এতিয়া আপুনি যিহেতু কৈছে যে সাৱধানতা সজাগতাই আমাৰ মূল আচলতে চাবি কাঠি বুলি আমি ক'ব পাৰোঁ আমাৰ দৰ্শকসকলক আপুনি কি উপদেশ দিব আপোনাৰ ফালৰ পৰা দৰ্শকসকলক মই এইটোৱেই ক'ম যে যিহেতুকে আমাৰ থিম আছিলে ইনভেষ্ট ইন'ভেট আৰু ইমপ্লিমেণ্ট ইমপ্লিমেণ্টৰ ক্ষেত্ৰত আমি সকলোৱে ইমপ্লিমেণ্ট মানে কি আমি হাতে কামে লাগিব আমি মেলেৰিয়া মুক্ত ভাৰত এখন গঢ়িবলৈ গতিকে একটো ঘৰ চাফা কৰি ৰখা বা এইখিনি আমি কৈছোঁৱে ইয়াৰ উপৰিও কেতিয়াও যাতে মেলেৰিয়া বা জ্বৰ হ'লে ততাতৈয়াকৈ ডক্তৰৰ ওচৰত যায় কাৰণ কিয় তেতিয়াহ'লেহে বা মানে আন এজনৰ তাত যাতে এই আকৌ মহে যাতে বিয়পাই দিব নোৱাৰে আৰু আমি ইমানবিলাক কাম কৰিবলৈ যেহেতুকে ক'ভিডৰ সময়ত আমাৰ বহুত অভিজ্ঞতা হ'ল মই আকৌ কওঁ যেনেকৈ হাত ভালদৰে ধোৱাৰ কাৰণে আমাৰ পেটৰ অসুখবিলাক কমি গ'ল ঠিক তেনেদৰে এতিয়াও আপোনালোকে হাত ধোৱা বা তেনেকুৱা কামবিলাক চাফ চিকুণতাখিনি বজাই ৰাখিব আৰু তাৰ লগতে আমি মেলেৰিয়া মুক্ত ভাৰতখনৰ কাৰণে যিমান পাৰোঁ যেনেকৈ পাৰোঁ আমি ঘৰত যেতিয়া আমি কথা পাতিম তেতিয়াও একোবাৰ কথা পাতিব লাগে বা নামঘৰত গৈছে নামঘৰত যাওঁতেও আমি এবাৰ কথা পাতিব লাগে ক'ৰবাত মিটিং হৈছে সেইখন মিটিং হয়তো বেলেগ কিবা কাৰণত হ'ব পাৰে কিন্তু আমি সজাগ হ'বৰ কাৰণে এই এৱাৰনেছটো আমি য'তে ত'তে হয়তো আজি আমাক ক'ব যে এই য'তে ত'তে মেলেৰিয়াৰ কথা কয় কিন্তু সেইটো নহয় কিন্তু এনেকৈ ধৰণে কোৱাৰ ফলত যদি আমি মেলেৰিয়া মুক্ত ভাৰত এখন পাব পাৰোঁ আমাৰ প্ৰত্যেকটা মানে উঠি অহা ল'ৰা ছোৱালীয়ে যদি বেমাৰমুক্ত মেলেৰিয়া মুক্ত হ'ব পাৰে তেতিয়াহ'লে খুবেই মানে আনন্দৰ কথা হ'ব আৰু ইয়াতে মই এটা কথা কওঁ যে মেলেৰিয়া প্ৰথম দিনা হোৱাৰ পিছত কিন্তু নেক্সট ডে নহয় আকৌ তাৰ পিছদিনা হয় বহুতৰ কি হয় পিছদিনা ভাল হ'ল বুলি পেলাই ভাবে আকৌ তাৰপিছত স্কুলত যাব পিছদিনা হ'ব গতিকে এই বিভিন্ন ধৰণৰ যিবোৰ প্লাজমডিয়াম আছে সেইবিলাকে 48 আৱাৰ্ছৰ পৰা 72 আৱাৰ্ছত এনেকৈ জ্বৰটো দেখা দিয়ে নিশ্চয় আৰু খুবেই বাইদেউ গুৰুত্বপূৰ্ণ কথা কৈছে আৰু প্ৰিয় দৰ্শক বাইদেৱে যিখিনি কথা কৈছে আপোনালোকে সেই কথাখিনি হৃদয়ংগম কৰক আৰু সজাগ হওক সকলোকে সজাগ কৰক আৰু আমাক মেলেৰিয়া মুক্ত ভাৰত গঢ়াৰ ক্ষেত্ৰত আমি সকলোৱে আগবাঢ়ি আহি আমাৰ যিখিনি কৰণীয় আমি সেইখিনি পালন কৰোঁ এইখিনি কৈয়ে আজি আমি অনুষ্ঠান সামৰিব লাগিব যিহেতু আমাৰ সময় শেষ হৈ আহিছে আমি ভৱিষ্যতে আমি কথা পাতিব লাগিব বাইদেউ যিহেতু এটা ডাঙৰ বিষয় নহয় জানো গতিকে আজি অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ বাইদেউ আপোনাক অশেষ ধন্যবাদ জনাইছোঁ